বেজেৰাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন কৰিলে নৱনিৰ্মিত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন সমগ্ৰ অসমতে 500খন বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰাৰ এক বিশাল আঁচনি চলি আছে সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন নতুন আকাৰত নিৰ্মাণ কাৰ্য চলি আছে অসমত বিদ্যালয়সমূহৰ সেন্ট মেৰেজ আৰু ডন বক্সতকৈ চৰকাৰী বিদ্যালয়সমূহৰ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা হ'ব আগন্তুক দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আন বহু বিদ্যালয় বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লেখীয়াকৈ নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বাইহাটা চাৰিআলিৰ বেজেৰাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন কৰিলে নৱনিৰ্মিত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন সমগ্ৰ অসমতে 500খন বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰাৰ এক বিশাল আঁচনি চলি আছে সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন নতুন আকাৰত নিৰ্মাণ কাৰ্য চলি আছে অসমত বিদ্যালয়সমূহৰ সেন্ট মেৰেজ আৰু ডন বক্সতকৈ চৰকাৰী বিদ্যালয়সমূহৰ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা হ'ব আগন্তুক দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আন বহু বিদ্যালয় বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লেখীয়াকৈ নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ আকাৰ আৰু বিদ্যালয়সমূহৰ ভৱন পৰিৱৰ্তন কৰাৰ বাবে আমি এখন সুদূৰ প্ৰসাৰী আঁচনি লৈছিলোঁ বৰ্তমান সমগ্ৰ অসমতে 500খন বিদ্যালয় ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ এটা বিশাল আঁচনি চলি আছে সেই আঁচনিৰ অন্তৰ্গত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খন নতুন আকাৰত আমি জানুৱাৰী ডিচেম্বৰ মাহত উদ্বোধন কৰিম আৰু দুদিন পিছত লাহে লাহে অসমৰ প্ৰতিখন প্ৰাদেশিকৃত বিদ্যালয় আৰু চৰকাৰী হাইস্কুলৰ অৱস্থা আমি এনেকুৱা ভৱনলৈ ৰূপান্তৰ কৰিম স্যাৰ 500খন বিদ্যালয় ইতিমধ্যে ক'লে আপুনি বনোৱা হ'ব আৰু হোৱা নহয় ইতিমধ্যে বিভিন্ন পৰ্যায়ত আগবাঢ়ি আছে স্যাৰ কিছু আমাৰ ডন বস্কো সেন্ট মেৰিজতকৈ অসমীয়া স্কুলবিলাক দেখিব ভাল হ'ব যিটো গতিত আমি কাম কৰি আছো আজি ডন বস্কো সেন্ট মেৰিজ দেখিলে যেনেকুৱা এটা লাগে যে ইয়াতে এটা পঢ়াৰ পৰিৱেশ আছে কিন্তু বিনিয়োগৰ অভাৱৰ বাবে আমাৰ স্কুলবিলাকৰ পৰিৱেশবিলাক বেয়া হৈ গৈছিল কোনোবা এমপি ফাণ্ডৰ পৰা 1 লাখ এমপি ফাণ্ডৰ পৰা 5 লাখ এনেকৈ লৈ স্কুলবোৰ বেলেগ বেলেগ ধৰণে বনোৱা হৈছিল এতিয়া আমি প্ৰতিখন স্কুলতে 8ৰ পৰা 10 কোটি টকা দি ভৱনবিলাক নতুনকৈ বনাইছোঁ হাইস্কুল পৰ্যায়ত এই কামটো আমি কৰি আছোঁ 4000 স্কুল আছে এই বছৰ 500খন লৈছোঁ আৰু 500খনৰ বাবে আমি টকা পইচা যোগাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ যাতে টোটেল 1000খন আমি নিব পাৰোঁ বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট আছাম লোকেল নিউজ